জলক করে এ তুলি বিয়া ওই লাভাইতে লাগে তো হে গাইস গুড মর্নিং ওয়েলকাম টু এনি ব্লগ তো গাইস সিনেমা এগুলা আপনাক জয়সু হত হত প্রেম জয়সু গাইস হত হত প্ৰণাম প্ৰণাম হে গাইস পুৱা উঠি কিনে আইলো বাকি যোৱাকালি তো স্কুটিখন ফাইনেলি বিক্ৰী হলে তো একেদিনাৰ গাড়ীৰ গন্তে নেদাও বলাই গেছি নিজুৰে তো আজি এটা খাবা যাই আছো খানা মানে কাৰণটো বহুত আছে নলাগে দেই হা কাৰণ চাইফেলে খানা খাম মানে যি তা ইচ্ছা আছে গাইছ একেদিন দেহা বহুত মানে দাউৰি আছে কষ্ট আছে বোলে আজি অলপ ৰেষ্ট লৈ শান্তিমতে এটা খানা খাওঁ না কি আই আৰু এফালে এক গ্লাছ পানী লৈ ললো খাই লওঁ দে গাইছ অ বাকী ভাই এটা যি খানা হ'ব এটা খানা মাংসটো কি হদাই মাংসটো তোমালোকৰ প্ৰিয়টোই হ'ব ব্ৰইলাৰ লেগ পিস ইয়েস এ মজা চন্দন আৰু ৰাকেশ মই মাত্ৰ ভিডিঅ'টো চাইলো পিডিজে মাত্ৰ চালি গালি মজা লাগছে আজি খানা এটা লাগে কিন্তু খানা হ'বই দে গাড়ী বিক্ৰী কৰা ভিডিঅ' বুলেট টানি আনিছে না পথাৰ না পথা বানানটো কৈছোন পথা পথা ভালকৈ কওঁ পথা গাইছ খানা যিহেতু হ'ব বজাৰটো কৰিব যাম বাৰু বাকী গাড়ীখনৰ কথা এটা কওঁ এই গাইছ ককু ইমান চলবাও নিবেন নাই ঘৰত থাকোঁতে গোটাই ধুলো পালা পৰি লেতেৰা থাকে আই বৰ ভয় লাগে আই এতিয়া মই ভাবছোঁ এইগিলা বঢ়িয়াকৈ টাংকি চাংকি PPF কৰি আনিম মানে এইগিলা সৰু সৰু এইগিলা চিনা চিন এই সেই এচি মানে ভিডিঅ' উলিয়াই কিবা কিবি তো বাকি গাইছ লগত হাল্লা কথা থাকিলে লাভ মাথা মানে কাণত পকা ধৰি দিয়ে গাইছ তো জল এতিয়া আমি বজাৰ কৰি আহোঁ জল তো এফালে আহি পালোঁ প্ৰথমতে সোণদাৰ দোকান ৰাতি হ'লি এইখিনি দোকান দে দিনত হ'লি এটাই মাৰে ৰ'দ আছে নে বহুত সোণদা 1 কেজি মাংস এটা দি কাট ভাই কাট চাবি আমি এতিয়া কেনা গৰম দিছি গৰম মানে আচৰিত গৰম চকু মেলবে নৰি হেলি এই গাইছ এই গৰমত এইগিলা ভিডিঅ' বনোৱাটো বহু কঠিন কাম দে না মিডিয়া ৰেষ্ট বোলা বস্তু নাপালোঁ লাইফটো ঠাণ্ডাত থাকে মাংস কিনিব আছোঁ গৰমত ৰে সন্ধ্যা কাট কাট তাৰো সেই তাকে ৰ'দত দিছে না চেপি থাকে হ'ব দে হ'ব দে হ'ব দে অলপ কম বেছি হ'লে বাদ দি গিলা এই গৰমত নৰি দিয়ে একদম নাই 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 ঠিকে আছে দি দি এবাৰ গেলামাল বজাৰখিনিও কৰি ল'লোঁ এটা নিচুলা কিমান হৈছে আজি আজি 124 টকা নেকি 124 নেকি ঠিকে আছে বাৰু 124 আছে দাদা লিখি থ দাদা এফালে ডাইৰেক্ট আহি পালোঁ আমি শুক্ৰাণৰ ঘৰ আৰু শুক্ৰাণটো চাব পাৰোঁ ধুনীয়া টেঙা ভাল হ'ব না শুক্ৰাণ আৰু আজি খানাৰ মানে চাউলখিনি শুক্ৰাণে দিলাক তো চাউলখিনি শুক্ৰাণ আৰু টেঙা এটা লৈ ল'লোঁ বাকী গাইছ এফালে গোটেই যোগাৰ গিলা মই মনতে বান্ধি ল'লোঁ এতিয়া খানা খোৱা জাগ গেলি গাই জল আমি আহি পালোঁ খানা খোৱা জাগা বাকী আজি বাচ্চা পাতি আছে কেনে দেখা গোটাই খা ঠাণ্ডাৰ কথা কৈছে না ভাতৰ কথা কৈছে বাকী শুনছি ভাই খবৰ কচোন কেনেকুৱা খবৰ একেবাৰে বেয়া মোৰ কিয় ভাই এই বেয়া চাৰৰ ফালৰ পৰা বেয়া তোৰ মানে প্ৰব্লেমটো কি না কিবা অভাৱ হৈছে কিনো চাৰৰ ফালৰ পৰা বেয়া ইমান আৰু বুজাব নোৱাৰো বিয়া চিয়া লাগে নেকি বিয়াৰ কথাটো আহি নপৰে মোৰ লাইফত এনে বেয়া এই চলটো মানে মন মাৰি থকা হৈছে আই এনজয় কৰি থকা বয়সত মন মাৰি আছে আই হেই ভাল লগত থাক বাকী আজি আমাৰ ৰান্ধনি হ'ল আজি শুক্ৰাণে বনব হয় শুক্ৰাণ আজি কেনেকুৱা বনাব আপুনি কেনে বনাওঁ গৰমৰ কাৰণে বনাব ইচ্ছা যোৱা নাই আকৌ নাই বনাই দিয়া আঞ্জাখন গোটাই বনাই দিবি নেকি গোটাই মাত দিয়ে যি বৰ্তমান আলু পিঁয়াজখিনি কুটি আছে ঠিকেই আৰু এতিয়া এসাঁজ লগ লাগি খাব লাগিল দেই এসাঁজটো খাব লাগিছিল ঠাণ্ডাটো আনিলে খুন্তি আমি এটা ইমান কেতিয়া মানুহ আছে চাওকচোন এখানি আসছি কি কব আপুৰ পৰা আকৌ খোৱা নাই বা পেট তুলতুলে কৰিলে বাচিং কোনি বই আনছে হ'ব দে মই নৰো পানী আনতে আনছো খাছুৱে আৰু লাষ্ট মোৰ নাম তই বিক্ৰী কৰবি ঐ বিনাশ এটা মাৰিম দেখছ বিনাশ এ শুনছি স্বভাৱ চৰিত্ৰ মানে চেঞ্জ নহ'লে তাৰ এটা বলে মাৰে সি ভাল কথা নাহিলে মুখখনত ভাল কথা তন্দে ভাল হলি মও ভাল হলো তন্দে আছে কুজা তোৰ মও হে কুজা অ নহয় আমাৰ প্ৰব্লেম হ'ল এটা ঠাণ্ডা আছো গোটাই এতিয়া অলপ অলপ খাওঁ তো আধাকে খাব লাগে ও চলি আছে আকপাল তই আনবি এটা টিপসি কেতি আন হে হেৰিৰ বতাল তৰা নাটনি হবই তই এটা 2 লিটাৰ কে আনবা নলি এ গাইছ শুনতিৰ কথা গিলা বৰ বেয়াকে গাত লাগে মানে বেয়াকে বিন্ধে
ধৰা হলে এটা উদাহৰণে দিওঁ মদাৰ গাছ ডাল যে নাই বিন্ধে কাটা আছে কিন্তু হলে আকৌ কামৰ গাছ নহয় অকাঠি ফুলো নালগে কাম নাই গলে আকৌ তো তাৰমানে ইউজ নহয় ইউজলেছ তই মোক এই হিচাপে তুলনা কৰিছে মদাৰ গাছৰ লগত তুলনা কৰিছে যি তই কথা ক কাজিয়া কৰা অযুক্তি শুন এটা কথা কওঁ মদাৰ ফুল হৈছে প্ৰকৃতিৰ একদম সৌন্দৰ্য ৰাণী গম পা মদাৰ ফুল দেখা পালে ফাগুন আহে গম পাইছে আৰু মদাৰ ক'ত ৰয় হিমাত ৰয় মদাৰ হিমাত ৰোৱা মানে কি কাৰো অনিষ্ট কৰিব নোৱাৰে মই নাই সেইকাৰণে বিয়াৰ পাতি আৰু নাই ঠিক গেলি আৰু বিয়াটো মোৰ নিজে সেইটো মোৰ নিজস্ব কথা সেইটোৱে মেইন কৰিব পাৰিছে নেকি কাৰো তাকো কৰিব পৰা নাই মোক যাক লাগি তোক আৰু কি কৰিব লাগে এই লাইফত মই আকলাই আছো না মোৰ কোনোবা আছে কাৰোটো নাই নাই কাৰণে মোক কোনোবা কিবা কৰিব পাৰিছে কাৱে কৰিব নোৱাৰে শুনতি হয় তই ভাল দে তই ভাল দে আমি বয়া দে শুনটিক কথা কৈ লাভ নাই গম পাইছি নে শুনটিৰ লগত কাৱাই নোৱাৰে শুনটিৰ মুখ বাপৰে আচৰিত মুখ সেইখনৰ লগত যুঁজি লাভ নাই হালুগুদ্দাৰ লোম দেখা নাই তাৰ গা হাংগাই সেই তাৰ লগত আপুনি তৰ্ক দি নোৱাৰে হিমে চিবে গেছি মাটিৰ হিমা ক'ত পুষ্পুতা কবাত বেছি মডাৰ্ণ গাছ বোলে হিমাত ৰয় বোলে কৈ কি বকাই থাকচোন অলপ বয়স হৈ যায় আছে নে অলপ মান মানুহ মানে অলপ সেই যি পাতলা আছে ব্ৰেইন চেইন নাংগে হ'ব নিদিন আছ খাবা আহিলো গৰমত খোৱাৰ ইচ্ছাই নাই আৰু মনতে বানব দেখি আছো খাম বুলি নিদিনে আজি কষ্ট কৰিব নাংগে দিয়া আজি ৰেষ্ট মোৰ ডেইলি চলি আছে দাদা এটা আৰু আৰু লগৰাই আধ দেৰি কৰি দিলা ঠাণ্ডা আকৌ দেৰি কৰা নাই দিয়ে ঠাণ্ডা দিলো নিজে চাউল দিছি এই চাউলকেইটা ধুই দিওঁ দক খাই দিওঁ আগনাবৰে শুনটিৰ বোলে বেমাৰ হয় আৰু আজি হেৰি নে আপোনাৰ চৰকাৰী চাউল না চৰকাৰী চাউল শুক্ৰানে দিছে আজি স্পনচাৰ কৰিছে শুক্ৰানে ঠিকে আছে দিয়ক চাউলকেইটা আৰু এফালে প্ৰথমতে ভাতটো বহি দিয়া গেল চৌকাটো ভালেই বাৰু পকি গৈছে এতিয়া চৌকাটো ভাতটো হ'লি আঞ্জাখন বহি দিম আৰু এইটো কি কাজিৰঙা আৰু বাটিঙা সেইটো কি টেঙা কাজিৰঙা তেতিয়াহ'লে কিয় সুধিছা এইটো হৈছে ঘোঁৰা নেমু মানে নেমু টেঙাৰে এটা ভাগ আৰু হাইব্ৰিড কি এইটো নাম ঘোঁৰা নেমু আৰু আজি শুক্ৰান গোটাই জ্বালা গিলাই দি এনে গম পাব দেই কচু চোপাক দে আজি কথা জ্বালাৰ আমি যাম কোনোবাই কথা ধৰ কি হৈছে চন্দন জ্বালা খাব দিছিল 20 টকা বলা মানে কি হৈছে অবিনাশে নাই যায় ভাজি মাৰি বোলে তই এটা জ্বালা খাব আনিলি 20 টকা দিম গিলি দিছে অলপমান চুবাও গেছি কি হ'ব এনেকে পানী গিলা খাইছি নেমু টেঙা এক পিচ খা নেমু অলপ দিয়াই দিয়ে দেখিছে শুক্ৰান দি এক পিচ খাই সেনাখানে চুবাই দি গিলি নাফালবি সেনাখানা এইটো চুবাই দিয়া খিচিয়ালাখান খাই মৰা তোক আৰু নেমুকে লাগে আই নিমখ দি খাও কিয় খাব লাগে ন জ্বালাটো তই মই জানো 20 টকা দিম বুলি কৈছিল দিবদে 20 নহয় 50 দিবদে আৰু গাইছ এফালে আপোনালোকে চাব পাৰে আমাৰ প্ৰথমতে ভাত হৈ গেল বহুত জলদি হৈ গেল মানে অলপমান খাও নেকি নিজেই আহে দাউৰি ভাত খাবা আহে এই ভাত ইতে সুধিয়া ভাত খাই নেকি মানুহ ভাত সিজে নাই হিটছি ভাত কেনে সিজব হিটছি কেনে গোটাই দিবি হাক দিছি শুক্ৰা নাই তই কিয় দিছা আঞ্জান যাব নষ্ট হৈ এই চন্দনৰ কথা হৈছে তাৰ চেহেৰা আছে তাতে 2 পোৱা মাংস নাই তাৰ কথা চেঙেলি ইয়াৰ কথা হলে একদম কি কবি চেং মাছ যাও নেকি কি কৈছে তোৰ সেই দৰকে না শুক্ৰান দিয়া গোটাই দিয়া সুন্দৰ আৰু চন্দন জালে নাখাব পাৰে মই কিন্তু খাম
কাম দাদা গোটাই দিয়ে তাও নিবি শুক্রানে তো ভাল না তো খৰচটোৰ দ্বাৰা নহয় এইটো মানে বয়াতো থাকে বোলে শুনা পাইছো মই একদম বয়া মাল সেইটো মিচিঙত মাৰি পেলাই হেৰি কৰে ঠিকে আছে পিছগিৰা শুক্ৰান ও কাজ ডাঙৰ পিছ আনিছ না কি এতকৈ মানে ডাঙৰ লাগে নেকি পিছ লাগে ইমান দুখৰা লাগে কৰে আন্টি এই দুই হাল্লা দেখছে না মাংসৰ ডাঙৰ ডাঙৰ টুকুৰা লাগে বোলে এন্দক একদিন এটা এটা দিওঁ নেকি ব্ৰইলাৰ মইতো সেইটো কোনোবা দিনৰ পৰাই কৈ আছো এটা এটা একদিন বনাই দি হ'ব না দে এটা এটা দিলি কাপি নে হাল্লা কৰে এনেকে চৰম দুখু 1 কেজি মানো জানৰ আগতে দিবি এন্দক খাই থাকো এই যদি খাবা নৰা আৰু কাজ যদি পাৰো তেতিয়াই তেতিয়া ভালে হ'ব আৰু ভালকৈ সেই কৰিম নেমু এটি দিছি মজাকে মস্তি খানা 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 এক পিছ পচি থুই দিওঁ নেকি থুই দি তো এফালে মছলা মাৰি আছে হ'লে আৰু এই দখল কাৰণেও ভাল তিনটা বাজাই নাই তিনটা নাবাজাতো ভাল আজি কি আছে হেৰি কি কাৰণে ৰান্ধনি দুটো আছে দুটা থাকিলে কি হ'লে ৰান্ধনি দুটো অন্দিনা তোৰ 7টা বাজে দিনে আজি 3:10 হ'ল ন এতিয়া 3:10 হ'ল নেকি হ'লে আঞ্জা ফাইনেলি এফালে আমাৰ মাংসৰ আঞ্জাও হৈ গেল টোটেল আমাৰ চলি আছে আজি 9 জন তো 9খানতে কাঁহি বাঢ়া গেল বগানে বোলে এতে খাই চোৱাচোন নিদিন ভালে হ'ব তাৰ মছলা খাম কি তই এখন আছে দিওঁ এখন আৰে মছলা খাও দে পগেনো খাম খাব দে ও কাজ মা দেখো মুকে লাগবো এই মই খামতে হেই হেই মিতে আপুনি কওকচোন যে আজিৰ খানাটো শান্তিমতে মই খাবা আলছো ইমান মানে হাল্লা বেছি নাই নাই কিন্তু এন্ধাই চলি হিচাপে তাৰমানে হাল্লা নকৰিলে তাৰমানে উপায় নাই ইমান গৰম কিমান খানা খালাক হিচাপ নাই ইমান হাহাকাৰ চৈৰাত খোৱাইছে চৈৰাত খোৱা হাহাকাৰ এন্দৰ এ মাংস ৰান্ধা দিম দেখছে এই বগনা আদিয়া নাই কিয়া কি দিলা গাই ও কোন আছে মিতেৰ শুনলা এনে তা মু আলোক কই দিয়া নাই ঐ গোটা কেতিয়া খাব লাগব গুম্বাসু এটা কিমান আছে বহুত আছে আমি খাব লাগিব এনো এই চলি এনো মতে বস্তু এই তুই লাৰাই দি শুনি নাই যায় নাই যায় আলু সবৰে 2 পিস শুনছা বাবু মগে লিবেট তুই আৰু গুচি জুৰি ইনে ডাইৰেকশন গুটিও লাগে বলে মাংস 3 পিস দিবি এই যে সবৰে দিলে আর পিছত দি আছো যা আৰু মই মাংস আংগে জোলক কৰে এ তুই লিবিয়া ঐ লাভাই তো লাগে দিয়ে লিবেট দিয়ে বৰ হাল্লা হয় যাৰ মাংস নাংগে দে ভেতাৰ লিবেট তোমাৰ দে ৰাখ হাও লিবেট ইউ মানে আজুৰি দিয়ে লিবেট দিয়ে এটা আজুৰি বেলেগ খাব দে তো গোটাখিনি দিও ৰ মাংস এটা অলপ জোল মাৰ দেখাই কি হাল্লা কৰি আছে সব লাগে লাসে গে জুলাই নাই হ'ব দে তনে শান্তি নাই এতিয়া আৰু লাগব দিছুন দেখা খা পাপু আন্দুৰ লগত খামে যায় গাইছ এতিয়া আমি খাওঁ ৰ মাখা ভাত পচি হা বৈছে গে আংকে তো চবে খাইছ আন্টি কেনে আছে মিঠে কি কব হে বঢ়িয়া নেমু টেঙাৰ লগত যিটো মাংসৰ কম্বিনেশ্যন অ' মাই গড আল্টিমেট ভোপালো আহি গ'ল ভাল দেখাই দি অলপমান লাষ্ট পৰ্যায় খাই দি ভাই খাতাতে লাগে তো ঐ ৰাংকে তই খাবাৰ দি আছো কেনে ভাল কেনা মানে সুজা জোল কমছি নেকি অলপমান নাই কমা হৈ গৈছে আৰু এইখিনি হৈছে আমাৰ চন্দন ভাৰ ছেকেণ্ড ট্ৰিপ খানা দিয়াৰ কিন্তু তন্দুকো মানছো দে ভাই বেলেগ কিন্তু এন্তে সঁচাই কৈছো অ' অপাৰ খাব পাৰে এই দুটা মাল ভয়ংকৰ বুলি কৈছো না ভয়ংকৰ মোতকৈ ট্ৰিপল মান খাইছে হা 3 গুণ মান বেছি খাইছে আমি খাব খা 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 ভালো লাগে বাৰু ভালকৈ খাই বেছি চাও তোৰ নতুনকৈ ব্যৱহাৰ কৰে দুই চিপ চাফা তাগ্ৰা মুঠ মাৰে মুঠ দেখছি মিঠা
বেলেগ খাই দিয়ক খাক কিন্তু সেইটো কৰা নাই কিন্তু কামেই আৰু কিছু টানাই কিছু অ ৰক লেট কিয় কৰিলি মানুহটো লিড মানে মই ভাত খাবলৈ বাগাত দিলে মানে মাথাটামান বিষছিল সেইকাৰণে ঘুমালো অলপ দেৰি হ'ল আৰু মানে ৰাইজে বিচৰে হিৰকে কাৰাকাৰী কৰো খানা ভিডিঅ' এইটো বিচৰি আছিল সেইকাৰণে কৰিলো খানাটো তই নাহিলি যাবলৈ নেক্সট টাইম আহিম নহয় আৰু মিলি যাব এতিয়া নেক্সট টাইম মুদুত নাই নেকি ঠিকেই আছে দে দে হ'ব দে এদিন গোটাই হেৰি বেমাৰীৰ দৰে ফুলছি কেনেকৈ মানুহ কেনেকৈ ফুলছি মই কাম দিছি নেকি নহয় এইমাত্ৰ উঠলো না ঘুম দিবা আৰু শকত হৈছে না মই ফুলছি না দাড়ি চাড়ি ফুৰিছে নহয় এগিলা চাচি দিছো এইমাত্ৰ ঘুমাই উঠলো না এই চকুটো ফুলি উঠছি কেনা হেচি বেমাৰী মুৰ্গীৰ দৰে দিয়া আমাৰ বঢ়িয়াকে চবৰে খানা চানা কিনে খ হৈ গেল এটা শান্তিপূৰ্ণভাৱে খানা এটা শেষ কৰিলো কমপ্লিট কৰিলো আপোনালোকেও মানে বিচৰি থাকে মই জানো ভিতৰে বোলে বহুত দিন বনাও নাই গাইছ না সেইকাৰণে মাজে মাজে বনাও দে খানা ভিডিঅ' ৰাইজে ভাল পায় যিহেতু মানে খাদ্য চিৰিজটো লাষ্ট ধৰক 2-3 মাহ মানৰ পৰা পাতা নাই তো ৰাইজে ভিতৰে মই অলপমান জানো বিচৰে খানা ভিডিঅ' সেইকাৰণে গাইছ ধৰক মাহত 2-3টা দিম দে আৰু খানা চানা খাই লগ লাগি গোটেইকেইটা ভালো লাগে এটা মিলা প্ৰীতি হৈ থাকে তো দিনটো এনেকৈ গাল ফিৰি চাই কেনেকুৱা পাৰে কমেণ্ট কৰি জনাব আজিলৈ বহুত বহুত ধন্যবাদ শুভৰাত্ৰি